জিলা পৰিষদত আপোনালোকে জানে যে আমাৰ সৰ্বমুঠ যি আসন আছিলে সেই সৰ্বমুঠ আসন আছিলে ৩৯৭টা আৰু এই ৩৯৭খন আসনৰ ভিতৰত আমাৰ গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিয়ে আমি নিৰ্বাচনত সম্পূৰ্ণ এটা মিত্ৰ দল হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু আমাৰ হাতত থকা তথ্য মতে ৩০০টা সিটত আমি নিশ্চিত বিজয় হৈছো। এটা সিটৰ ওপৰত অলপ কনফিউজন আছে, এখন হিসাব কৰিলে আমি এটা সিট পোৱা দেখুৱাই, এটা হিসাব কৰিলে নোপোৱা দেখুৱাই, কিন্তু আমি ৩০০ বুলি এটা ফিগাৰ এটা আমি ল'ব খুজিছো আৰু এই ৩০০ৰ যদি আপোনালোকে ভাগ কৰিব খুজে যে ৩০০টো আমি কেনেকৈ ভাগ কৰিম, ২০০ ইয়াত ৭২টা সিট ভাৰতীয় জনতা পাৰ্টিয়ে লাভ কৰিছে আৰু ২৮টা সিট আমাৰ অসম গণ পৰিষদ দলে লাভ কৰিছে। ৪টা সিট গোৱালপাৰাত ৰাভা আছং যৌথ মঞ্চই লাভ কৰিছে, কিন্তু তেওঁলোক বিজেপিৰ চিম্বলতে ইলেকশ্যন খেলিছিল। গতিকে আমাৰ হাতত হিচাপ মতে ৩০০ প্লাছ ৪ 304 হ'ব লাগে, কিন্তু ডিচিসকলে ৩০০ বুলি জনাইছে, গতিকে আমি মাজতে ৰাখি থৈ দিছোঁ। এতিয়া সি যি নহওক, আমাৰ বিজেপিৰ বিজয়ৰ ভিতৰত ৰাভা আছং যৌথ মঞ্চৰো বিজয়ী প্ৰাৰ্থীসকলৰ নাম সন্নিৱিষ্ট হৈ আছে। 76.27% সিটত ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰ দল অৰ্থাৎ NDA এইবাৰ 76.22% সিটত আমি জয়লাভ কৰিছোঁ। টোটেল আঞ্চলিক পঞ্চায়তৰ সিট আছিলে 2192টা আৰু 2192টা সিটৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টি আৰু AGP দলে আমি লগ লাগি 1436 সিটত বিজয়, 1436। যদি আমি ব্ৰেকআপ কৰোঁ, 1265টা ভাৰতীয় জনতা পাৰ্টি আৰু 171টা আমাৰ অসম গণ পৰিষদ, সম্পূৰ্ণ মিলি 1436টা সিট। কংগ্ৰেছ দলে জিলা পৰিষদত আমাৰ হাতত পৰা তথ্য মতে 72টা সিটত জিকিছে আৰু 72টা সিট যদি আমি হিচাপ কৰোঁ, ই মাত্ৰ 18%। আমি 76.22 আৰু কংগ্ৰেছ দল অনলি 18%। আৰু আঞ্চলিক পঞ্চায়ততো যদি আমি হিচাপ কৰোঁ, তেতিয়াহ'লে কংগ্ৰেছ দলে আঞ্চলিক পঞ্চায়তত 21% সিট আৰু বিজেপি দলে আমি মিত্ৰ গোষ্ঠীৰ সৈতে লাভ কৰিছোঁ 66%। সংখ্যালঘু এলেকাটোক বাদ দি আমি সকলো স্থানতে 100ৰ ভিতৰত 100টা সিট পাইছোঁ। কংগ্ৰেছে যিকেইটা সিট পাইছে অকল সংখ্যালঘু অঞ্চলত পাইছে আৰু আমি এইবাৰ বিজেপি দলে সংখ্যালঘু অঞ্চলতো আমি সিট পাবলৈ সক্ষম হৈছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।